মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইকনমিক্সৰ যিখন 4th সেমিষ্টাৰৰ মাইনৰ পেপাৰ হয় ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স সেই পেপাৰখনৰ এখন স্যাম্পল পেপাৰ আকাৰে তোমালোকক কেইখনমান প্ৰিভিয়াস পেপাৰ দিবলৈ বিচাৰিছো এতিয়া তোমালোকে গম পাইছা যে তোমালোকৰ মাইনৰ পেপাৰখন হৈছে ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স যিখন তোমালোকৰ গাণিতিক অৰ্থবিজ্ঞান বুলি কোৱা হয় লোকেশ বৰুৱে সিলেবাস ওয়াইজ তোমালোকৰ মাইনৰ হক মেজৰ দুইটাৰ কাৰণে কিতাপখন লিখিছে গতিকে অলৰেডি সাকে তোমালোকে কিতাপখন লৈ চাই এতিয়া ম্যাথমেটিক্যাল মেথড ফৰ ইকনমিক্স যিখন তোমালোকে মাইনৰ হিচাপে পঢ়িছা এই পেপাৰখন কিন্তু 3rd সেমিষ্টাৰ যিসকলে ইকনমিক্সত মেজৰ লৈছিলে মেজৰখন তেওঁলোকে ইন্ট্ৰোডাকশন তেওঁলোকে মেজৰ যিখন পেপাৰ আছিলে ইন্ট্ৰোডাক্টৰী ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স একেখনেই হয় সিলেবাসখন মাত্ৰ নামটো অকনমান বেলেগ কৰি দিছে গতিকে হে মেজৰ 3rd সেমিষ্টাৰত ইকনমিক্সৰ যিখন মেজৰ পেপাৰ পঢ়িছিলে এতিয়া 4th সেমিষ্টাৰ যিসকলে মাইনৰ দিবলৈ বিচাৰিছা ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স একেখন পেপাৰে একে সিলেবাস গতিকে হে পেপাৰ এখন ফলো কৰিলে তোমালোকৰ পৰীক্ষাত যথেষ্ট কমন আহিব আৰু যেহেতু তোমালোকে গম পাইছে যে তোমালোকৰ সিলেবাসখনত 5টা ইউনিট আছে আৰু 5টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ 60 মাৰ্কছৰ কোৱেশ্চন আনসাৰ হ'ব এতিয়া 60 মাৰ্কছৰ কোৱেশ্চন আনসাৰ তোমালোকে কি হ'ব 2 ঘণ্টা সময় পাবা আৰু এটা ভাল কথা হৈছে যে 4 ইয়াৰ কোৰ্সটোত কি হৈছে পেপাৰখন অসমীয়া আৰু ইংলিশ মিডিয়াম দুইটাতে আহিছে এতিয়া যিখন 4 ইয়াৰ যিখন পেপাৰ হৈছে হে 4 ইয়াৰ পেপাৰখন ইন্ট্ৰোডাক্টৰী ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স 60 মাৰ্কছৰ 2 ঘণ্টাৰ ইয়াতে এখন পেপাৰখন তোমালোকে ওচৰ চপাই লপা ইয়াত অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়াম দুইটাতে দিয়া হৈছে আৰু 1 নম্বৰীয়া 6টা কোৱেশ্চন দিয়া হৈছে ইয়াত কোৱেশ্চনবোৰ দিয়া হৈছে যেহেতু প্ৰথমতে সংহতিৰ যিখিনি আছে তোমালোকৰ সেটৰ ওপৰত সেইখিনিৰ ওপৰত কোৱেশ্চন আহিছে সেইখিনি তোমালোকে চাই লবা কেবাটাও তোমালোকক শৰ্ট কোৱেশ্চন দিয়া হৈছে সেই কোৱেশ্চনবোৰ তোমালোকে সলভ কৰিবলৈ চাবা যদি কোৱেশ্চনবোৰ সলভ কৰিব পৰা নাই মোক জনাবা মই চেষ্টা কৰি দিম হয় তোমালোকক সলভ কৰিবলৈ প্ৰথমে মই পেপাৰখিনি তোমালোকৰ মাজত শেয়াৰ কৰি দিছো যাতে তোমালোকে পঢ়াত অলপ সুবিধা হয় কেনেকুৱা ধৰণে পঢ়া এতিয়া 1 নম্বৰীয়া তোমালোকৰ এনেকুৱা ধৰণে অবজেক্টিভ টাইপ 6টা কোৱেশ্চন আহিছে বা তোমালোকৰ ৰিটাৰ্ন হিচাপে লিখিবলৈ আহিছে যোৱাবাৰ সঠিক অবকলন সমীকৰণৰ ৰূপটো লিখা আদিম আৰু ভেক্টৰ মাজৰ পাৰ্থক্য লিখা যিবোৰ যোৱা বছৰ মেজৰ পেপাৰ হয় এখন কিন্তু এবাৰো এনেকুৱা টাইপৰে পেপাৰ আহিব যেহেতু একেখন সিলেবাসে তোমালোকে মাইনৰ হিচাপে 4th সেমিষ্টাৰত পঢ়িবলৈ পাইছা গতিকে সেইকাৰণে মই পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিছো ইয়াত ফলনৰ প্ৰকাৰসমূহ গতিশীল উৎপাদক উৎপন্নৰ আৰ্হি ডাইনামিক ইনপুট আউটপুট মডেল অবকলজৰ সহায়ত গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজৰ সম্বন্ধ মিশ্ৰিত অনুকলজ আৰু অৰ্থবিজ্ঞানত ইয়াৰ প্ৰয়োগ গতিকে এবোৰ অলপ থিওৰিটিক্যাল কোৱেশ্চন আহিছে শৰ্ট নোট হিচাপে লিখিবলৈ এখিনি তোমালোকে চাবা কৰিবলৈ চেষ্টা কৰিবা তাৰ পাছত তোমালোকৰ ভেন ডায়াগ্ৰামৰ সহায়ত ভেন ডায়াগ্ৰামৰ কথা দিছে ভেন চিত্ৰৰ সহায়ত 3 প্ৰকাৰ সংহতিৰ যিকিটা সংহতিৰ মিলন ছেদন এখিনি তোমালোকক আঁকিবলৈ লাগিব ক্ৰমিক যুগল বা কাৰ্টেসীয় গুণফলৰ ধাৰণাৰ কথা লিখিবলৈ দিছে লিমিটৰ অংক আহিছে এখিনি অংক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত কেমাৰছুলৰ নিয়মৰ সহায়ত তোমালোকৰ অংক কৰিবলৈ দিছে এখিনি কেমাৰছ নিয়মৰ সহায়ত জাতীয় আয় আৰ্হিটো নিৰ্ণয় এইটো খুব কমন কোৱেশ্চন খুব আহিয়ে থাকে এইটো প্ৰায় অংকটো আহে গতিকে তোমালোকে কিতাপত পাবাই কিতাপত অংকটো সলভ কৰি থোৱাই আছে যদি নাই পৰা মোক জনাবা মই কৰাই দিম তোমালোকক গতিকে এনেকুৱা ধৰণৰ এই পেপাৰখিনি তোমালোকে সলভ কৰিবলৈ চোৱা যাতে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ কমন পৰিবই যেহেতু তোমালোকৰ গোটেইখন পেপাৰ সিলেবাসখন একেখিনিয়ে মিল আছে আগৰখনৰ লগত এটা ইয়াত দিছে এখিনি কোৱেশ্চন তোমালোকে চাবা গোটেই পেপাৰখিনি বহুত দীঘলীয়া হয় পেপাৰখন তাৰ পিছত তোমালোকক মুঠ ব্যয় ফলনৰ বিষয়ে লিখিবলৈ দিয়া হৈছে এখিনি চাই যাবা তোমালোকে গোটেইখিনি পঢ়িবলৈও বহুত দীঘলীয়া হ'ব আৰু লাষ্টৰ ফালে যিখিনি তোমালোকক দিয়া হৈছে হেতু তোমালোকৰ স্থিতিস্থাপক নিম্নলিখিত বজাৰ আৰ্হিটোৰ ব্যাখ্যাৰ কথা দিছে গতিকে এখিনি 11 পেজৰ এটা কোৱেশ্চন এখন যোৱা বছৰ পেপাৰ এখিনি চাবা তাৰ পাছত মই এখন CBCS কোৰ্সৰ হৈ যোৱা পেপাৰ হেখনো দিছো 2024 চনৰ হেখনৰ পেপাৰখনৰ নামটো ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স একেখনেই নাম সিলেবাসও একে গতিকে তেতিয়া কিন্তু পেপাৰখিনি ইংলিছত আহিছিল অকল অসমীয়াত অহা নাছিলে আৰু 80 মাৰ্কছৰ হোৱাৰ কাৰণে 1 নম্বৰীয়া 8টা কোৱেশ্চন আহিছিলে আৰু 5 মাৰ্ক 32 আছিল গতিকে সেই পেপাৰখনো তোমালোকৰ মাজত দাঙি ধৰিছো যাতে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন যেটো মেথছৰ পেপাৰখনত কেনেকুৱা ধৰণৰ শৰ্ট কোৱেশ্চন আহিব হেতু অলপ সুবিধা হয় সেইকাৰণে তোমালোকে এইখিনি চাবা পেপাৰখন ইংলিছতে আহিছিলে এখিনি তোমালোকক কৰিবলৈ দিয়া হৈছে প্ৰুভ দা কমিউটেটিভ এণ্ড
distributive properties of set operation with examples. তাৰপিছত সংহতিৰ কিছুমান ইয়াত কুৱেশ্যন দিয়া হৈছে তোমালোকৰ এভাৰেজ ফ্ৰম দ্য গিভেন টোটেল কষ্ট ফাংচন ফাইণ্ড এভাৰেজ কষ্ট মাৰ্জিনেল ভেৰিয়েবল কষ্ট এণ্ড এভাৰেজ ফিক্স কষ্ট এফ এণ্ড মাৰ্জিনেল ফিক্স কষ্ট গতিকে এই অংকবোৰ চাবা আকৌ তোমালোকৰ এইখিনি শ্বৰ্ট নোট লিখিবলৈ আহিছে ইকুৱেল ছেট পাৱাৰ ছেট ডিজইণ্ট ছেট এইখিনি চাবা যিখিনি কুৱেশ্যন কৰিব নোৱাৰা মোক জনাবা মই কৰি দিবলৈ চেষ্টা কৰিম এতিয়া এনেকুৱা ধৰণৰ গোটেই সিলেবাস ওয়াইজ গোটেই মিক্স আপ কৰি কুৱেশ্যনবোৰ আহিছে গতিকে যেহেতু তেতিয়া তোমালোকৰ পেপাৰখন অসমীয়াত নাহে CBCS কোৰ্ছত সেইকাৰণে ইংলিছতে পেপাৰখিনি দিছে কিন্তু সিলেবাসখন যেহেতু একে গতিকে অংকখিনি এনেকুৱা ধৰণৰ কিছুমান অংক তোমালোকৰ কমন পৰাৰ চান্স আছে গতিকে সেইকাৰণে এইখিনি তোমালোকে চাবা যাতে তোমালোকে মাইনৰ মেথছৰ পেপাৰখন যিসকলে ভাল পাইছা খুব ভালেই কথা কিছুমানে মেথছ বুলি ক'লে অলপ ভয় কৰা গতিকে পেপাৰখনৰ মডেলটো কেনেকুৱা ধৰণৰ আহিব সেইকাৰণে কুৱেশ্যন পেপাৰ হিচাপে এইখিনি মই তোমালোকৰ মাজত দাঙি ধৰিলোঁ এইখিনি তোমালোকে চাবা যদি কিবা কুৱেশ্যন তোমালোকে বুজি নোপোৱা মোক জনাবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে এইখিনি তোমালোকে চাবা পেপাৰখিনি দিয়া আছে ধুনীয়াকৈ পেজ ওয়াইজ গোটেইখিনি বস্তু অলপ ওচৰৰ চপাই যাবা যেহেতু এটা পেজ দিলে বহুত দীঘলীয়া হৈ যাব ভিডিওটো সেইকাৰণে মই একেলগে দুটা পেজে ফটো মাৰি দিছোঁ আৰু পেজটো তোমালোকে ওচৰৰ চপাই এইখিনি কৰি ল'বা আৰু যেহেতু আগৰ পেপাৰখন প্ৰায় ফলো কৰিবা এনেকুৱা ধৰণে আহিব আৰু অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম দুইটাতে আহিব কাৰণ মিডিয়ামৰ লগত তোমালোকৰ কোনো অসুবিধা নহ'ব কিন্তু তোমালোকৰ 60 মাৰ্কছৰে পেপাৰ হ'ব 2 ঘণ্টা পাবা আৰু 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব আৰু বাকি অংকবোৰ সিলেবাস ওয়াইজ তোমালোকৰ গোটেই মাজৰ পৰা অংকখিনি আহিব গতিকে তোমালোকৰ মাজত মই পেপাৰ কেইখনে শেয়াৰ কৰি দিছোঁ সেইকেইখন চাবা যদি কিবা অংক কৰিব পৰা নাই বা কিবা কনফিউজন থাকে মোক জনাবা মই তোমালোকক সহায় কৰিম তোমালোকৰ প্ৰবলেমবোৰ সলভ কৰিবৰ কাৰণে ধন্যবাদ